কুইজ আকস্মিক বক্তৃতা আজান এনেধৰণে এতিয়া সৰ্বপ্ৰথম কেৰাত পাঠ প্ৰতিযোগিতা আমি দুটা ভাগ কৰিছোঁ, ল'ৰাৰ এটা ভাগ আৰু ছোৱালীৰ এটা ভাগ। কেৰাত পাঠ প্ৰতিযোগিতাত ল'ৰাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে সাকিবুল আহমেদ টেঙাবাৰী চুপা। তেওঁ আহিব আৰু প্ৰাইজটো লৈ যাব। আমি ইয়াৰ মাজতে আৰু এটা কথা আপোনালোকক জ্ঞাত কৰাওঁ যে আমাৰ ইয়াত 2-3জনমান খাৰেজী তালাবা অৰ্থাৎ ডাঙৰ তালাবাও আহিছিল, তেওঁলোকক আমি তেনেকৈ পুৰস্কাৰ দিয়া নাই। ইয়াৰ পিছত দ্বিতীয় পুৰস্কাৰ মিণ্টু আহমেদ গোক চুপা মক্তাব। তৃতীয় পুৰস্কাৰ ইব্ৰাহিম আলী গণাকজাৰ জামে মছজিদ। গণাকজাৰ ইব্ৰাহিম আলী এইকেইজন আছিল কেৰাত প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয়। ছোৱালী প্ৰথম পুৰস্কাৰত 2জন আছে, উম্মে জমিন আসমিনা বেগম টেঙাবাৰী জামে মছজিদ। তেওঁলোকক এখন হিজাব দিয়া হ'ব। দ্বিতীয় পুৰস্কাৰ আয়েশা সিদ্দিকা উত্তৰ টেঙাবাৰী। তৃতীয় পুৰস্কাৰত চেম নম্বৰ হৈছে, এনে আমি কেইজনমান বেছি ৰাখিব লগা হৈছে। দ্বিতীয় পুৰস্কাৰ আয়েশা সিদ্দিকা। প্ৰথম দুটা আছে, দ্বিতীয় এজন আছে। আৰু তৃতীয় পুৰস্কাৰত 5জন আছে। তৃতীয় পুৰস্কাৰত 5জন আছে, সাকিৰা বেগম হিদায়তপুৰ জামে মছজিদ, নিহাৰিকা ইয়াসমিন গোক জামে মছজিদ, সাবরিন আখতারা গোক জামে মছজিদ, মরিয়ম বেগম উত্তর টেঙাবাড়ি, নাজমিন সুলতানা উত্তর টেঙাবাড়ি। এয়া আছিল আমাৰ কেৰাত প্ৰতিযোগী। সাকিৰা আহিছে নে? কোনোবা আহিছে? আহিছে 3জন। ৰুবিনা দুজনী আছে, দুজনী থাকাতো 2জন আছিল, ৰুবিনা আৰু উম্মে জমিন আছিল। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে মৰিয়ম বেগম উত্তৰ টেঙাবাৰী জামে মছজিদ। হিজাব অকলে গাইছিল তাই।